का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। এখন গোপাম লাভজনক হোৱাৰ প্ৰাথমিক চৰ্ত হ'ল এজনী গাইৰ পৰা বছৰি এটাকৈ পোৱালি লাভ কৰাটো। কিন্তু এজনী গাই যদি গৰ্ভধাৰণৰ সমস্যাত ভোগে তেনেহলে পামখনৰ আৰ্থিকভাৱে যথেষ্ট ক্ষতি হয়। গৰ্ভধাৰণৰ সমস্যাসমূহ এনেধৰণৰ হ'ব পাৰে: এজনী চেউৰী গৰম নোহোৱা, এজনী গাই এবাৰ পোৱালি জন্ম দি পাছত গৰম নোহোৱা, 3বাৰ কৃত্ৰিম প্ৰজনন কৰোৱাৰ পাছতো গৰ্ভধাৰণ নকৰা ইত্যাদি। জৰায়ুৰ সংক্ৰমণ, হৰমনৰ বিসংগতিকে ধৰি বিভিন্ন কাৰণৰ বাবে গৰ্ভধাৰণজনিত সমস্যাই দেখা দিব পাৰে। এই বিষয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দলগাঁওস্থিত ব্যৱসায়িক প্ৰশিক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ যোগেন্দ্ৰনাথ চহৰীয়াই এনেদৰে কয়। আমি গোপালকসকলে এটা কথা লক্ষ্য ৰাখিব লাগিব যে গৰুজনীয়ে ক্ষীৰতীয় প্ৰথম যেতিয়া পোৱালি দিব তাৰ 2 মাহমান পিছতে গাভিনী হয়। জেনেৰেলি এইটো ষ্টেণ্ডাৰ্ড টাইম। গতিকে আমি ক্ষীৰতীয় অৱস্থাত আমি প্ৰথম মেইনটেনেন্স ৰেচন, আমাৰ প্ৰডাকশ্যন ৰেচন আৰু এটা হ'ল ড্ৰাই পিৰিয়ডৰ এটা ৰেচন বেলেগ। গতিকে আমি কৰিব লাগিব কি ক্ষীৰতীয় অৱস্থাত আমাৰ গাখীৰটো কিমান দিছে, প্ৰতি 2.5 কেজিৰ গাখীৰ এক্সট্ৰা প্ৰডাকশ্যনৰ কাৰণে আমি 10 লিটাৰ ওপৰত যদি আমি ধৰা যায়, 10ৰ ওপৰত যেতিয়া প্ৰতি 2.5 কেজিৰ 1 কেজিকৈ দানা এক্সট্ৰাকৈ দিব লাগে ক্ষীৰতীয় অৱস্থাত। বহুতে তাৰমানে সেইটো নকৰে যে আৰম্ভণি অৱস্থাতে যিটো ৰেচন দিয়ে সেইটো দিয়াৰ পিছত গাইটো এটা সময়ত মানে নিগেটিভ এনাৰ্জি এটাত হেৰি হয় ভোগে। গতিকে আমি ৰেচনটো প্ৰডাকশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আমি বঢ়াই যাব লাগে। আৰু সেই গাইজনী যেতিয়া 2 মাহ পিছত আকৌ যেতিয়া গাভিনী হ'ব, গাভিনী হৈ হৈ লাষ্ট টাইমেষ্টাৰত যেতিয়া মানে 7 মাহ পিছত প্ৰথম লাষ্ট 3 মাহত পোৱালিৰ গাখীৰটো কমি যাব। কিন্তু কমি যোৱাৰ লগে লগে বহুতে ধাৰণা কৰে যে গাখীৰটো কমি গৈছে যেতিয়া আমি দানাটো কমাই দিওঁ। কিন্তু সেইটো নহয়, কাৰণ যিহেতু এটা ভিতৰত মানে পোৱালি এটা আছে, কৃত্ৰিম প্ৰজননৰ এটা পোৱালি আছে, গতিকে সেই পোৱালিটোৱে মাকৰ পৰা শোষণ কৰি ল'ব। গতিকে আমি কি কৰিব লাগিব, তাক আকৌ প্ৰেগনেঞ্চি ৰেচনটো আমি ভালকৈ দিব লাগিব। যে মানে প্ৰডাকশ্যন ৰেচনটো ইয়াৰ বাদ দিওঁ, প্ৰেগনেঞ্চি ৰেচনটো যিটো গাখীৰ যদিও দিয়া নাই কিন্তু আমি ভিতৰত যিহেতু এটা কৃত্ৰিম প্ৰজননৰ যেতিয়া পোৱালি এটা সংস্থাপন হৈ আছে, গতিকে লাষ্ট টাইমত সেই সময়ত যদি আমি প্ৰডাকশ্যন মানে দানাটো কমাই দিওঁ, এটা সময়ত কি হ'ব, নিগেটিভ এনাৰ্জি হ'ব, সেইটো গৈ পেলাই লাহে লাহে উঠিব নোৱাৰা হ'ব। তাৰপিছত যেতিয়া সি পোৱালি দিব, পোৱালি দিয়াৰ সময়ত বহুতকেইটা অসুবিধা হ'ব পাৰে, ৰিটেনশ্যনৰ প্লেচেণ্টা আহিব পাৰে, ডিষ্ট্ৰকিয়াৰ প্ৰব্লেম হ'ব পাৰে। গতিকে আমি সদায় নজৰ ৰাখিব লাগিব যে 7 মাহ পিছত, 7 মাহত আমি পেলুৰ ঔষধো আমি জেনেৰেলি প্ৰেছক্ৰাইব কৰোঁ। যিখিনি পেলু মানে প্ৰেগনেঞ্চি ছেফ থাকে সেইখিনি প্ৰেছক্ৰাইব কৰোঁ। গতিকে 7 মাহত পেলুৰ ঔষধ দি প্ৰেগনেঞ্চি ছাপ্লিমেণ্ট কিছুমান মেডিচিন পায় সেইখিনি খুৱাই দিব লাগে। আৰু ৰেচনটো অলপ বঢ়াই দিব লাগে। এই প্ৰত্যেকটো মানে হেৰিত লাষ্ট পিৰিয়ডত খুব ধ্যান দিব লাগে। তেতিয়াহে তাৰমানে আকৌ যেতিয়া নেক্সট পোৱালি দিব তাৰপিছত লেক্টেশ্যন পিৰিয়ডত মানে লেংথটো ভাল থাকিব। জেনেৰেলি 300 ডেজ আমাৰ লেক্টেশ্যন পিৰিয়ড মানে ষ্টেণ্ডাৰ্ড হয়। যদি 200 নহয়ও তথাপি যদি 280 ডেজ হৈ যায় সেইখিনিও আমাৰ ষ্টেণ্ডাৰ্ড বুলি ধৰিব পাৰি। গতিকে আমি ৰেচনটো সদায় ভাগ ভাগ কৰি ল'ব লাগে। আমি জেনেৰেলি গাভিন অৱস্থাত যদি আমি লাষ্ট টাইমেষ্টাৰত আমি প্ৰচুৰ পৰিমাণে কেঁচা ঘাঁহৰ যোগান ধৰিব লাগে। কাৰণ তাত পোৱালিটোৰ যিটো কৃত্ৰিম প্ৰজননৰ পোৱালি থাকে সেই পোৱালিটোৰ গ্ৰথৰ কথা থাকে। গতিকে আমি আৰু লেক্টেশ্যন পিৰিয়ডটো আমাৰ 300 ডেজ যাতে আমাৰ কণ্টিনিউ হয়। জেনেৰেলি আমাৰ 3rd জেনেৰেশ্যনৰ যিটো কয় F1, F2, F3, F1 জেনেৰেশ্যনৰ কাৰণে 280 ডেজ হ'লে বা 260 ডেজ হ'লেও লেক্টেশ্যনটো যদি হয় এইটো ষ্টেণ্ডাৰ্ড হৈ থাকে। কিন্তু তাত যদি F3 জেনেৰেশ্যনত 300 ডেজ এনে আমাৰ লেক্টেশ্যন পিৰিয়ড হ'ব লাগে, তেতিয়াহ'লে মানে ফাৰ্মাৰটো কেতিয়াও লুজাৰ নহয়। গতিকে আমি এডভান্স প্ৰেগনেঞ্চি যেতিয়া হ'ব আমি 7 মাহৰ পৰা 9 পিছত আমি যথেষ্ট দিব লাগে। যদি
কিবা কাৰণত ফাৰ্মাৰজনে প্ৰচুৰ পৰিমাণে ধৰক কেঁচা ঘাঁহ যোগান ধৰিব পৰা নাই, মিনাৰেল মিক্সাৰ বা প্ৰেগনেট ছাপ্লিমেণ্ট আমি যোগান ধৰিব লাগে, যাতে গাইজনী মানে ক্ষীণাই নাযায়, তাৰ হেল্ডি কণ্ডিশ্যন থাকে আৰু ডেলিভাৰী সময়ত যাতে কোনো ধৰণৰ কষ্ট নাপায়, সেইটো আমি যত্ন ৰাখিব লাগে। গোপালকসকল গৰ্ভধাৰণৰ আঁসুৰ প্ৰতি সচেতন হৈ থাকিলেহে গোপামখন লাভজনক হ'ব। এখন পশু চিকিৎসালয়ে পশুধনক চিকিৎসা প্ৰদান, প্ৰতিষেধক প্ৰদান, কৃত্ৰিম প্ৰজনন কৰোৱা, সজাগতা সভা, পশু স্বাস্থ্য শিবিৰ আদিৰ আয়োজন কৰাকে ধৰি পশুপালকৰ হিতাৰ্থে বিভিন্ন কাৰ্য সম্পাদন কৰি আহিছে। এই বিষয়ে দুনি ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ নাজনীন আৰা এফ ইলিয়াছে এনেদৰে কয়। ফাৰ্ষ্ট অফ অল বানপানীৰ সময়ত আমি যোনবোৰ ফ্লাড এফেক্টেড এৰিয়া হয় তাতে আমাৰ যোনটো আমাৰ ফিড ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ সেইখিনি আমি প্ৰভাইড কৰিছোঁ য'ত য'ত ফ্লাড এফেক্ট হৈছে। আৰু এইটো ইয়াৰটো আমাৰ পাথৰিঘাট চাৰ্কুলত বহুতখিনি ভিলেজ এফেক্ট হৈছে। মোৰ আণ্ডাৰৰ হস্পিটেলৰ আণ্ডাৰত 45 নে 46 ভিলেজ এফেক্টেড হৈছে আউট অফ টোটেল 57 ভিলেজ। তো ফাৰ্ষ্ট অফ অল সেইখিনি আমি মেনেজ কৰিছোঁ। তাৰপিছত যেতিয়া অলপ পানীটো কমি গৈছে তেতিয়া আমি ট্ৰিটমেণ্ট কেম্প আমি কৰিছোঁ কিছু জেগাত। তাতে মাজে মাজে মোবাইল ভেটেনাৰী কেম্পো কৰোৱা গৈছে। তাৰপিছত সেইবোৰ কেম্পত আমি বিভিন্ন ধৰণৰ মেডিচিন যেনে ভিটামিন, লিভাৰ টনিক, কেলছিয়াম যিখিনি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা প্ৰভাইড কৰিছে সেইখিনি আমি তেওঁলোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ কিছুমান ডিপাৰ্টমেণ্টৰ প্ৰগ্ৰাম আছে, NADCP নেশ্যনেল এনিমেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম, তাৰে আণ্ডাৰত আমাৰ ভেকচিনেশ্যন প্ৰগ্ৰামবোৰ চলি আছিলে, যেনেকুৱা FMD যোনটো চবকা বেমাৰ বুলি কয় আৰু ব্ৰুচেলা বেমাৰ। FMD ভেকচিনেশ্যনো কৰা গৈছে। আৰু এতিয়া এট প্ৰেজেণ্ট আমাৰ 1 আগষ্টৰ পৰা আমি ব্ৰুচেলোচিছ ভেকচিনেশ্যন কৰি আছোঁ। সেইটো 4 months to 8 months হেইফাৰ মানে ফিমেল হেইফাৰবোৰক কৰাব লাগে 2 ml চাবকাট ভেকচিনেশ্যন। এইখিনি সদ্যহতে কৰোৱা গৈ আছে। ইয়াৰ উপৰিও কৃত্ৰিম প্ৰজননো হয় নিশ্চয়? হয়, ইয়াতে কৃত্ৰিম প্ৰজননো হয়। সেইটো আমাক ফাৰ্মাৰে যদি আমাক সেনেকৈ জনায় সেই হিচাপে আমি টাইমটো মিলাই কেনে সেইটো AIটো কৰোৱা হয়। আৰু কিমানজন কৰ্মচাৰী আছে কৃত্ৰিম প্ৰজননৰ কাৰণে? ধৰক ক্ষেত্ৰ সহায়ক আছে, গোপাল মিত্ৰ আছে নেকি আপোনালোকৰ? আছে, গোপাল মিত্ৰ মোৰ আণ্ডাৰত এজন আছে আৰু মোৰ নিজৰ হস্পিটেলত 2জন ক্ষেত্ৰ সহায়ক আছে আৰু মোৰ 4জন মানে VFA আছে। সেইটো মানে চাব চেণ্টাৰত 4টা মোৰ চাব চেণ্টাৰ আছে মোৰ হস্পিটেলত। আৰু মোটামুটি গড়ে ধৰক কিমানমান কৃত্ৰিম প্ৰজনন হয় আপোনালোকৰ ইয়াত মাহে? মোৰ হস্পিটেলৰ আণ্ডাৰৰ কথা সুধিছে? আটাইখিনি উপকেন্দ্ৰ লৈ পেলাই? উপকেন্দ্ৰ লৈ পেলাই 300+ হ'ব। তেতিয়াহ'লে বৰ্ণসংকৰ পোৱালিৰো মানে এটা পপুলেশ্যন আছে আৰু ইয়াত, নহয় জানো? হয়, আছে। এনেদৰে পশু চিকিৎসালয়সমূহে পশুপালকৰ কল্যাণৰ বাবে সেৱা আগবঢ়াই আহিছে। কৃষি দৰ্শনত এইবাৰ লগ পাওঁ আহক দৰং জিলাৰ ভেৰুৱা দলৰ এগৰাকী সফল মহিলা ছাগলী পালক গীতিকা চহৰীয়াক। প্ৰায় 7 বছৰ ধৰি ছাগলী পালন কৰি অহা শ্ৰীমতী চহৰীয়াৰ বৰ্তমান 30টা ছাগলী আছে আৰু ছাগলী পালনৰ দ্বাৰা বৰ্তমান তেওঁ বছৰি প্ৰায় 1 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি যে ছাগলী দেখিছো, কেতিয়াৰ পৰা আপোনালোকে ছাগলী পোহা আৰম্ভ কৰিছে? আজি 4-5 বছৰ হ'ল এনেকুৱাকৈ থাকাকে। মই ছাগলী ফাৰ্মাৰ বুলি ক'ব পাৰি, ভালেকেইজন 30জনীকেও ছাগলী ৰাখি আছো ইয়াতে। তাৰপিছতে পশু চিকিৎসালয়ৰ পৰা মই বহুতখিনি সহায় সুবিধা পাইছোঁ, মানে কি দানা পানীৰ পৰা। আৰু যোৱা বানপানী 2-3টাকৈ আহিছে, এই বানপানীটোত ছাগলীকেইটা অলপ ক্ষীণাই শুকাই গৈছে, অনিষ্ট হৈছে। তথাপিতো পশু চিকিৎসালয় আছে, আগে যি ডক্টৰ আছিলে এতিয়া ইনচাৰ্জ যোগেন্দ্ৰ চহৰীয়াদেৱ, তেওঁক আমাৰ ছাৰে গোটেইখিনি আমাৰ ইনফৰমেশ্যনটো লৈ থাকে, মাহত 2-3বাৰকৈ আহে। তাৰপিছতে তেওঁ আমাক বহুতখিনি সহায় সহকাৰ দি দিছে। তাৰপিছতে লগতে ক'ব লাগিব আৰু এই ছাগলীকেইটা মই বছৰকত প্ৰায় পঠায়ে হওক বা খাহীয়ে হওক বছৰকত 6টা-7টাকৈ বিকিব পাৰোঁ। মই বিকি তাৰ ইনকাম মই যিটো পাওঁ তাৰ ছাগলীক খুৱাই যিখিনি ৰেহাই হয় মই ল'ৰা ছোৱালীক পিন্ধা উৰাৰ পৰা পঢ়া শুনাৰ পৰা খৰচটো কৰি থাকোঁ। আৰু ছাগলীক যেতিয়া ধৰক যি প্ৰতিষেধক দিব লাগে বা পেলু দৰৱ কি খুৱাব লাগে, তাৰ মই জন্ম হোৱাৰ 15 দিনৰ পিছে ছাৰক ফোন কৰি দিওঁ। ফোন কৰি দিয়াৰ পিছত ছাৰে ঔষধটো দি দিয়ে আহি, তাৰপিছত বেজী ইনজেকশ্যন যি লাগে তেওঁ ছাৰে দিয়ে আহি 15 দিনৰ মূৰে মূৰে মই পিলুৰ ঔষধ খুৱাই থাকোঁ প্ৰতিটো পোৱালিকে, বা মাকায়ে হওক বা সিয়ে। গাভিন হ'লে মই পিলুৰ ঔষধ নোখুৱাওঁ। আৰু এবাৰত আপুনি মানে সৰ্বোচ্চ কেইটা পোৱালি পাইছে এবাৰত? এবাৰত মই এজনী মাকাই কেতিয়াবা 2জনীকে দিয়ে।
দুজনীয়ে পাই দিয়ে, কেতিয়াবা তিনিজনীকেও দিয়ে। সেইটোৱে তিনিজনীলৈকে আপুনি পাইছে আৰু? পাইছোঁ। আৰু আপুনি মানে কি কি কাম কৰে ধৰক ছাগলীৰ লগত? ছাগলীৰ লগতে মানে কি আৰু দানা পানীখিনি যোগাৰ কৰোঁ, মানে কি আৰু পাত চাত কাটাত অলপ এওঁ সহায় কৰে। মই যিহেতুকে গছত উঠিব নোৱাৰোঁ, এওঁ সেইখিনিত অলপ সহায় সহযোগিতা কৰে গছৰ পাতৰ কাৰণে। আৰু বানপানীত এতিয়াতো গছৰ পাততে ৰাখিব লগা হৈছিলে, এওঁ যথেষ্টখিনি কষ্ট হৈছে। বহুত আঁতৰৰ পৰা পাৰা নিব লগা হৈছে, সেইটো ক'ব লাগিব। কিন্তু মানে অলপ হেৰি কৰে। তাৰপিছত দানা পানী, চাপৰ, যিকোনো বস্তুৱে ছাগলীয়ে খায়। ছাগলীৰ কোনো বাছ নাই, তাৰমানে খেৰো খায়। পৰিয়ালৰ উপাৰ্জনত আপুনি ধৰক অলপ সহায় কৰিব পাৰিছে? পাৰিছোঁ নিশ্চয়। এনে বছৰেকত ধৰক আপোনাৰ কিমান মান উপাৰ্জন হয় গড়ে ধৰক ছাগলীখিনিৰ পৰা? বছৰেকত মোৰ 50,000 আহে। হয়। আৰু ছাগলী পালনত যিহেতু খুব বেছি সময়ো দিব নালাগে, আন মহিলাসকলক আপুনি কি ক'ব বিচাৰে? তেওঁলোকে নিশ্চয় ছাগলী পালন কৰিব পাৰে। তেওঁলোকক মই বিশ্বাস, তাৰমানে এইটো এটা বিৰাট সহজ উপায়, তেওঁলোকে কৰিব পাৰে, একো টেনশ্যন নাই। অলপ কষ্ট হ'লেও তাৰমানে সেইখিনি কষ্ট বুলি অনুভৱ নকৰি কিনে তেওঁলোকে আগবাঢ়ি যাব পাৰে। কাৰণ মই এইটো কাৰণে বহুত সফলতা হৈছোঁ ছাগলী পুহি। এইবাৰ লগ পাওঁ হওক পশ্চিম দৰঙৰ 2 নম্বৰ বৈনাৰাৰ এগৰাকী সফল প্ৰগতিশীল ছাগলী পালক কুশল নাথক। 2 বছৰ পূৰ্বে ছাগলী পালন আৰম্ভ কৰা শ্ৰী নাথে বৰ্তমান ছাগলী পালনৰ পৰা বছৰি 2 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আহকচোন শ্ৰীনাথৰ মুখেৰে শুনো তেওঁৰ সফলতাৰ কাহিনী। আৰু আমি যে ছাগলী দেখিছো, কিমান বছৰ আগৰ পৰা আপুনি ছাগলী পোহা আৰম্ভ কৰিছে? 2017 চনৰ পৰা ছাগলী পালন কৰি আছো। প্ৰথমতে কেইজনী ছাগলী? প্ৰথমতে মই লোকেল ছাগলী 4জনী আছিল, তাৰপিছত যমুনা পাৰী এজনী আছিল। তাৰপিছত ছাৰৰ সহায় লৈ এটা বিটেলৰ পঠা আনিছিলোঁ, সেইটোৰ পৰা ক্ৰছ কৰি ৰাইজৰকো ক্ৰছ কৰাইছিলোঁ। তেতিয়া হেৰি হ'ল, তেতিয়া তাৰ হেৰিটো কমি গ'ল। কমি যোৱাৰ পিছত তাৰপিছত মই আকৌ এইটো যমুনা হেৰিটো চিৰহিটো আকৌ আনিছোঁ। অনাৰ পিছত এইখিনি মোৰ হৈছে আৰু। এতিয়া আপোনাৰ কিমান আছে ছাগলী? এতিয়া মোটামুটি মোৰ বাহিৰতো আছে অলপ, 20টামান আছে আৰু টোটেল। আৰু আমি যে চিৰহি মতাটো দেখিছোঁ, ধৰক ইয়াক আপুনি মানে এই প্ৰজননৰ কাৰণে ব্যৱহাৰ কৰে নহয়? আৰু আপুনি নিশ্চয় ইয়াৰ বাবদ কিবা এটা মাননিও লয়? সিয়াৰ জোখাই খাবৰ জোখাই লওঁ আৰু। হয়। গতিকে আপোনাৰ এই চিৰহিটোৰ পৰা ধৰক মাহেকত কিমান মান উপাৰ্জন হয়? মোটামুটি 6-7 হাজাৰ টকা হয় আৰু। আৰু বছৰেকত ধৰক আপোনাৰ গোটেই ছাগলীখিনিৰ পৰা উপাৰ্জন কিমান? বছৰক মোটামুটি 2 লাখ 2.5 লাখ টকা মই পোৱালি আৰু খাচী বেছি পাওঁ। আৰু আপুনি ইতিমধ্যে ক'লেই যে যিগৰাকী পশু চিকিৎসা বিষয়া আছে বা পশুপালন বিভাগ আছে, আপুনি যি সহায় সহযোগিতা বিচাৰে পাই আছে নহয়? পাই আছে তেওঁৰ পৰা। তেওঁ কষ্ট কৰি হ'লেও আহি মোৰ ছাগলীখিনি চিকিৎসা কৰে। ফোন কৰাৰ লগে তেওঁ আহি আমাক হেৰি কৰে আৰু। এই উপাৰ্জনেৰে আপোনাৰ পৰিয়ালটো চলি আছে? পৰিয়াল ডাঙৰ ছোৱালীজনী এতিয়া ডিগ্ৰী 4th চেম পঢ়ি আছে, আৰু সৰু ছোৱালীজনী হেৰি সেৱান্ত পৰীক্ষাত ডিষ্টিংশ্যনলৈ পাছ কৰাইছোঁ মই। এই টিউশ্যন দি ছাগলীৰ ভিতৰৰ পৰাই আৰু আমিও খাইছোঁ, ছাগলীকেইটাও পালন কৰিছোঁ এনেকৈ। আৰু আপুনি কিবা প্ৰশিক্ষণ লৈছিলে নে? প্ৰশিক্ষণ বৰ্তমানলৈ লোৱা নাই। ছাৰৰ জৰিয়তে ছাৰে যিখিনি ক'ব লাগে কৈ দিবলৈ সেইখিনি সেনেকৈ কৰোঁ আৰু মই। তেওঁ ওচৰ চুবুৰীয়াৰ সুবিধাৰ বাবে এটা উন্নত জাতৰ প্ৰজননৰ বাবে উপযুক্ত পঠা ছাগলীও পুহিছে। ইয়াৰ ফলত আন ছাগলী পালকসকল লাভান্বিত হোৱাৰ উপৰিও শ্ৰীনাথে অতিৰিক্ত কিছু উপাৰ্জন কৰাৰ সুবিধা পাইছে। ভৱিষ্যতে কি ছাগলী বঢ়াম বুলি ভাবিছে নেকি? বঢ়াম বুলি আশা আছে, যদি সম্ভৱ হেৰি হয় আৰু আৰ্থিকভাৱে আৰু হেৰি পাওঁ, বঢ়াৰ ইচ্ছা আছে। আৰু ছাগলীকটো যথেষ্ট পৰিমাণে ঘাঁহ লাগে, গছৰ পাত আদি লাগে। আপুনি কিবা ৰুইছে নেকি বা ঘাঁহৰ খেতি কৰিছে নেকি? ওচৰ চুবুৰীয়া মোক সহায় কৰে, বোলে মোৰ তাত গছৰ পাত আছে আনিবি। ঠিক তেনেকৈ মই ওচৰ চুবুৰীয়াৰ পৰা মই গছৰ পাতটো আনো, তাৰপিছত চাপৰ দিওঁ, দানা দিওঁ, তাৰপিছত আৰু মিঠাই দিওঁ, গুৰ মিঠাই, এনেকুৱাকৈ দি ৰাখিছোঁ আৰু দিনত। আমাৰ ধৰক বহুতো মানে উচ্চ শিক্ষিত ল'ৰাই হওক বা মেট্ৰিক পাছেই হওক, বহুতো আমাৰ নিবনুৱা আছে। তেওঁলোকক আপুনি কি ক'ব খোজে যে আপোনাৰ যিখিনি অভিজ্ঞতা এই 5 বছৰৰ? তেওঁলোকো আমাৰ নিচিনাকৈ তাৰমানে যদি পশুপালন কৰে বা ছাগলী পোহে, তেতিয়া তাৰমানে আমাৰ মাৰ্কেটটো বাঢ়ি যাব আৰু তেওঁলোকক উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু যিহেতুকে অলপমান বস্তুটো ওপৰৰ লেভেলৰ হেৰি হয়, তাৰমানে এইটো অতি ভাল আৰু নিজে লাগিব পাৰিব লাগিব। নিজে লাগিব পাৰিব, নিজে টাইম দিলে হৈ গ'ল। অলপ টাইম মোটামুটি 3 টাইমমান দিলে তেওঁ পাৰি যাব। আৰু কিমান ছাগলীৰে আৰম্ভ কৰা ভাল প্ৰথমতে কৰিব খুজিলে? প্ৰথমতে তাৰমানে ধৰ 3জনীমান মাইকী আৰু এজনী মতা ৰাখি তাৰপিছৰ পৰা আৰম্ভ কৰিলে সুবিধা হ'ব। তাৰমানে অস্তে তাৰমানে কষ্টটো হেৰি হৈ যাব।
শেহতীয়াকৈ আমাৰ ৰাজ্যৰ বহুকেইখন জিলাত আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগে দেখা দিছে আৰু ইয়াৰ ফলত বহু গাহৰিৰ মৃত্যু হৈছে। আফ্ৰিকান সোৱাইন ফিভাৰ গাহৰিৰ এক ঘাতক ৰোগ, যি ৰোগৰ কোনো চিকিৎসা আৰু প্ৰতিষেধক নাই। এই ভাইৰাছ গাহৰিৰ মাংস আৰু মাংসজাত সামগ্ৰীকে ধৰি বিষাণুবিধৰ সংস্পৰ্শলৈ অহা বিভিন্ন সামগ্ৰীত 3 বছৰ পৰ্যন্ত সক্ৰিয় ৰূপত থাকিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা, বীজাণুনাশক আৰু জৈৱ সুৰক্ষাৰ এই ৰোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই বিষয়ে ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই এনেদৰে কয়। সাধাৰণ পশুপালকে বা সাধাৰণ গাহৰি পালকে জৈৱ সুৰক্ষা বুলি ক'লে এইটোৱে বুজিব যে যেতিয়া আমি এখন গাহৰিৰ গঁৰাল খুলিম, এই গাহৰিৰ গঁৰালখন মানুহৰ পৰা দূৰত থাকিব লাগে আৰু যেতিয়া কোনোবা এজেগাত এই বেমাৰটোৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায় তেতিয়া কোনো মানুহকে তেখেতৰ গঁৰাললৈ আহিবৰ কাৰণে অনুমতি দিব নালাগে। কাৰণ এই বেমাৰৰ বীজাণু কাপোৰ কানিৰ জৰিয়তে, জোতা মোজাৰ জৰিয়তে সিঁচৰিত হৈ পৰিব পাৰে ভাল গাহৰি এটাৰ গঁৰালৰ। গতিকে যিকোনো মানুহকে ইয়াত আহিবৰ কাৰণে বাধা প্ৰদান কৰিব লাগিব। লগতে ইয়াত যি মানুহে তেওঁলোকৰ গাহৰিত কাম কৰিব, এই মানুহে যাতে তাৰ কাৰণে নিৰ্দিষ্ট কৰি থোৱা এখন কাপোৰহে তাত পিন্ধে, অৰ্থাৎ তাতে যাতে তেওঁলোকে বাহিৰৰ পৰা যি কাপোৰ পিন্ধি আহিব, এয়া কাপোৰ চলা কাপোৰ তেখেতসকলে বদলাই ভিতৰৰ তেওঁলোকৰ গাহৰিৰ গঁৰালৰ ভিতৰত পিন্ধা নিৰ্ধাৰিত কাপোৰ কানি ইয়াত পিন্ধিব লাগিব আৰু এই কাপোৰ গাহৰিৰ গঁৰালৰ ভিতৰতে তেওঁলোকে খুলি পেলাই যাব লাগিব। সাধাৰণতে আমি এটা ফুটবাথ দিয়াৰ ছিষ্টেম কৰোঁ প্ৰায় গঁৰালবিলাকতে, গৰুৰ গঁৰাল বা গাহৰি গঁৰালতে। তাত আমি পটাছিয়াম পাৰমাংগানেটৰ চলিউশ্যন দিওঁ, তাত যাতে তেওঁৰ জোতা বা চেণ্ডেল তিয়াইহে ভিতৰত সোমায়, এয়াও ব্যৱস্থা তেওঁলোকে কৰিব লাগিব। এইখিনিয়ে জৈৱ সুৰক্ষা হিচাপত আমি ব্যৱস্থা কৰিব পাৰোঁ। আৰু এতিয়া এটা ভাল খবৰ যে ভিয়েটনামত অলপতে জুন মাহৰ 1 তাৰিখতে, এই 2022 জুন মাহৰ 1 তাৰিখতে এই বেমাৰৰ কিন্তু এটা প্ৰতিষেধক চিটা আৱিষ্কাৰ হোৱা বুলি আমি বাতৰিত পাইছোঁ। হয়তো অনতিপলমে এই চিটাৰ প্ৰচলন আমাৰ দেশতো, আমাৰ ৰাজ্যতো হ'ব বুলি আশা কৰিব পাৰি। আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগৰ লক্ষণসমূহ হ'ল গাহৰিটোৰ কাণ, পেট, বুকু, নেজ আৰু পিছঠেঙৰ ছালত ৰঙা চকলা হোৱা আৰু পাছলৈ এই চকলাবোৰ নীলা বেঙুনীয়া হোৱা, গাহৰিটোৰ নাকৰ পৰা তেজ মিহলি ফেন ওলোৱা ইত্যাদি। গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ হ'লে পালকজনে ওচৰৰ পশু চিকিৎসা বিষয়া বা ক্ষেত্ৰ সহায়কক খবৰ দিব লাগে। এই ৰোগ নহবৰ বাবে গাহৰি পালকজনে ল'ব লগা ব্যৱস্থাসমূহ হ'ল গাহৰিৰ মল-মূত্ৰ, পেলনীয়া সামগ্ৰী আদি প্ৰতিদিনে চাফা কৰি জৈৱ সাৰৰ গাঁতত পেলাব লাগে। গঁৰালৰ জপনা, মজিয়া, বেৰ, মাজৰ ঠাই, দানা আৰু পানীৰ পাত্ৰ, নলা আদি ঘঁহি সাৰি মচি ধুই চাফা কৰি বীজাণুনাশক ছটিয়াব লাগে। পামৰ বাচন বৰ্তন, কাপোৰ, জোতা, চেণ্ডেল আদি চাবোন আদিৰে ধুই বীজাণুনাশক ছটিয়াব লাগে। সন্মুখত এটা ফুটবাথ ৰাখিব লাগে আৰু পটাছিয়াম পাৰমাংগানেটৰ পানী দিনে 2 বাৰ সলনি কৰিব লাগে। গঁৰালত বাহিৰা মানুহ, আন পামৰ পৰা অহা মানুহ সোমাব দিব নালাগে। বেলেগ পামৰ পৰা অনা গাহৰি কেইদিনমান আছুতীয়াকৈ ৰাখিব লাগে। এই বিষয়ে ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মাই আমাক এনেদৰে কয়। আফ্ৰিকান সোৱাইন ফিভাৰ আৰু ক্লাছিকেল সোৱাইন ফিভাৰৰ প্ৰাৰম্ভিক লক্ষণখিনি প্ৰায় একে। অৰ্থাৎ যেতিয়াই গাহৰিটো এই বেমাৰত আক্ৰান্ত হ'ব, এই গাহৰিটো সাধাৰণতে জোপোকা মাৰি থাকিব, নাখাব, এচুকত বহি থাকিব আৰু তাৰ শৰীৰৰ উষ্ণতা বাঢ়িব। এটা সময়ত দেখিব ভৰিৰ কোনোবা এটা গাঁঠি হয়তো ফুলিব পাৰে আৰু সাধাৰণ চিম্পটম হিচাপে বা সাধাৰণ এটা লক্ষণ হিচাপে গাহৰিটোৱে একো নাখাব। পিছৰ ফালে দেখা যাব যিবিলাক গাহৰি বগা ৰঙৰ হয় তাহাঁতৰ সাধাৰণতে পেটৰ ফালে এটা চমকি এটা হিমৰেজিক এটা লিজনছ দেখা যাব, অৰ্থাৎ তেজ গোট মৰাৰ যিটো পৰিঘটনা তাৰ ফলশ্ৰুতিত হোৱা এটা লক্ষণ ছালৰ তলত দেখা যাব। তাৰ পিছত দেখা যাব কিন্তু অতি কম সময়ৰ ভিতৰত গাহৰিখিনি মৃত্যুমুখত পৰিব। যদি এনেকুৱা ধৰণৰ এটা বা দুটা গাহৰি তেখেতে লক্ষণ দেখে, ওচৰৰ পশু চিকিৎসালয়ৰ লগত তেখেতে অনতিপলমে যোগাযোগ কৰাটো বাঞ্ছনীয়। এইকাৰণে যিহেতু এই বেমাৰটো অতি সোঁচৰা, গতিকে তেওঁৰ গঁৰালত যদি এইটো হৈছে তেওঁৰ বাকীখিনি গাহৰিক পৰীক্ষা কৰি পেলাই তেতিয়া ব্যৱস্থাটো ল'ব পাৰিব। আৰু সাধাৰণতে এই বেমাৰৰ প্ৰতিহত কৰাৰ কাৰণে অসম চৰকাৰে যিখিনি গাহৰি আক্ৰান্ত হৈছে বা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে এইখিনি গাহৰিক মাৰি পেলোৱাৰ লক্ষ্য এটা লৈছে। গতিকে তেখেতে ওচৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব লাগিব।
থোৰতে ক'বলৈ হ'লে আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ হ'লে গাহৰি পালকসকল সজাগ আৰু সচেতন হোৱাৰ লগতে প্ৰয়োজন হ'ব তেওঁলোকৰ উপযুক্ত সঁহাৰি আৰু সহযোগিতা। পশুপালন আৰু পশু চিকিৎসা বিভাগ, প্ৰশাসন আৰু গাহৰি পালকৰ সমন্বিত প্ৰচেষ্টাৰেহে আমি এই ৰোগৰ বিৰুদ্ধে যুঁজিব লাগিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो,
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।